উৎকণ্ঠা আৰু অপেক্ষাৰ অন্ত পেলাই অৱশেষত ৯ মাহৰ পিছত পৃথিৱীলৈ ঘূৰি আহিল সুনিতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থ। যিহেতু ভাৰতীয় মূলৰ সুনিতা উইলিয়ামছক লৈ আজি গৌৰৱান্বিত সমগ্ৰ দেশবাসী। আজি উভতি অহাৰ সেই যি বিৰল ক্ষণ আছিল তাৰ সাক্ষী হৈ ৰৈছে সমগ্ৰ বিশ্ব। এই সময়তে সুনিতা উইলিয়ামছক লৈ গৌৰৱবোধ কৰিছে প্ৰত্যেকগৰাকী ভাৰতীয়ই, আনকি প্ৰত্যেকগৰাকী অসমবাসীয়েও। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো তেওঁ উল্লেখ কৰিছে যে তেওঁ আজি সুনিতা উইলিয়ামছক লৈ সকলোৱে গৌৰৱ কৰিব লাগে আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে যে তেওঁ সুনিতা উইলিয়ামছক লৈ গৌৰৱ কৰে আৰু সেইগৰাকী সুনিতা উইলিয়ামছ যিহেতু তেওঁ বহুখিনি জ্ঞান লৈ মহাকাশৰ পৰা উভতি আহিছে, গতিকে যেতিয়া তেওঁ ভাৰতলৈ আহিব তেওঁক অসমলৈ আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিহেতু এতিয়া তেওঁক কিছু সময়ৰ প্ৰয়োজন হ'ব ভালদৰে সুস্থ হ'বৰ বাবে, কিছু সময় তেওঁক লাগিব আৰু যেতিয়া তেওঁ ভাল হৈ ভাৰতলৈ আহিব তেতিয়া যাতে তেওঁ অসমলৈ আহে, অসমলৈ তেওঁক আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তেওঁ মহাকাশৰ পৰা এই ৯ মাহ থাকি তাত তেওঁ যি জ্ঞান লৈ আহিছে সেই জ্ঞান যাতে তেওঁ আহি আন লোকৰ আগত, ছাত্ৰ-ছাত্ৰীৰ আগত, সকলোৰে আগত ব্যক্ত কৰিব পাৰে, তাৰ বাবে তেওঁক মুখ্যমন্ত্ৰীগৰাকীয়ে অসমলৈ আমন্ত্ৰণ জনাইছে।